নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি এই ভিডিঅ'টোত আহাৰ গ্ৰহণ কৰাৰ আগত আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত সেই তথ্য সম্পূৰ্ণ বাস্তুসন্মতভাৱে আপোনালোকক এই তথ্য আগবঢ়াইছোঁ, যি তথ্যৰ দ্বাৰা আপুনি আপোনাৰ ভোজনৰ ক্ষেত্ৰত গুৰুত্ব ৰাখি আপুনি জীৱনত আৰ্থিকভাৱে আপুনি স্বাৱলম্বী হ'ব কেনেকৈ, আৰু আপোনাৰ ঘৰখনত আৰ্থিক সমস্যা কেনেকৈ দূৰ হ'ব। যদি আপোনাৰ এনেধৰণৰ অভ্যাস আছে যিবোৰ বাস্তুশাস্ত্ৰৰ অনুসৰি উচিত নহয়, আপুনি সেই অভ্যাসও আপুনি ত্যাগ কৰি আপুনি অৰ্থনৈতিকভাৱে আপুনি সবল হ'ব পাৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আমি আহাৰ গ্ৰহণ কৰাৰ আগত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব পাৰোঁ, যাতে আমি আৰ্থিকভাৱে সবল হোৱাত একো বাধা নাথাকে। এই তথ্য সম্পূৰ্ণ বাস্তু অনুসৰি আপোনালোকক আগবঢ়াইছোঁ, যাতে আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব পাৰে আৰু জীৱনত আৰ্থিকভাৱে সবল হ'ব পাৰে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এইকেইটা দিশত যদি আপুনি মুখ কৰি খাদ্য গ্ৰহণ কৰে, তাৰ ফলত ধন সম্পত্তি বৃদ্ধি পাব। লগতে ধন সম্পত্তিৰ লগতে অপৰিসীম খ্যাতিও আহিব আপোনাৰ জীৱনলৈ। খাদ্য খোৱাৰ বাবে বাস্তুৰ ব্যৱস্থাই কি কয়? কোৱা হয় যে খাদ্য খাওক, তাত মানা নাই, কিন্তু ইয়াত আপুনি গুৰুত্ব দিবলগীয়া বিশেষ কিছু তথ্য আমাক শাস্ত্ৰই দেখুৱাই দিছে। গতিকে খাদ্য প্ৰস্তুত আৰু খোৱাৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ নিয়ম মানি চলিব লাগে। বাস্তুশাস্ত্ৰত পাকঘৰৰ পৰা ড্ৰয়িং ৰুমলৈকে আৰু বিভিন্ন ধৰণৰ তথ্য আমাক কিছু নিয়ম দেখুৱাই দিছে, যাতে জীৱনত সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰোঁ, সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰোঁ। বাস্তুশাস্ত্ৰৰ মতে কোন দিশত মুখ কৰি খাদ্য গ্ৰহণ কৰিব লাগে জানো আহক। ধনী হৈ জনপ্ৰিয়তা অৰ্জন কৰা সকলোৰে সপোন। এই সকলোবোৰ লাভ কৰাৰ কিছুমান সহজ উপায় বাস্তুশাস্ত্ৰত বৰ্ণন কৰা হৈছে। ইয়াৰ এটা হ'ল খাদ্য খোৱাৰ সময়ত এটা বিশেষ দিশ, যি দিশত মুখ কৰি খোৱা উচিত। বাস্তুশাস্ত্ৰত উল্লেখ কৰা দিশৰ ফালে মুখ কৰি খাদ্য গ্ৰহণ কৰিলে ধন সম্পত্তি বৃদ্ধি লাভ পোৱা যায় আৰু লগতে সুস্বাস্থ্য বজাই ৰাখিব পৰা যায়। অন্যথা ভুল দিশত মুখ কৰি খাদ্য গ্ৰহণ কৰাৰ ফলত জীৱনত বহুতো অসুবিধা, আৰ্থিক লোকচান আৰু বহুতো লোকচান আমি সন্মুখীন হ'বলগীয়া হওঁ। বাস্তুশাস্ত্ৰৰ মতে পূব আৰু উত্তৰ পূব দিশলৈ মুখ কৰি খাদ্য খোৱাটো অতি শুভ বুলি মনা হৈছে। এই দিশৰ ফালে মুখ কৰি ব্যক্তিয়ে খাদ্য খায় মাতৃলক্ষ্মীৰ সন্তুষ্ট পায়, আৰু সেই ব্যক্তিজনে সদায় মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে। তেওঁলোকৰ ঘৰত সদায় ধন সম্পত্তিৰে ভৰি থাকে আৰু বাঢ়িবলৈ আৰম্ভ কৰে। খাদ্য খোৱাৰ বাবেও পশ্চিম দিশটো অশুভ বুলি গণ্য কৰা হয়। এই দিশৰ সন্মুখত খাদ্য খোৱাটো ঋণ বৃদ্ধি পায়। অৰ্থাৎ আমি যদি পশ্চিম দিশৰ ফালে মুখ কৰি খাদ্য গ্ৰহণ কৰোঁ, যি ব্যক্তিয়ে নহওক সেই ব্যক্তিজনৰ ঋণ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। কিন্তু যিসকল যুৱক যুৱতীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে, তেওঁলোকৰ বাবে এই দিশৰ ফালে মুখ কৰি খোৱাটো অতি ভাল বুলি গণ্য কৰা হয়। যেতিয়া আপুনি কেৰিয়াৰ আৰম্ভ কৰি স্থিৰ হ'ব পাৰিছে, তেতিয়া আপুনি এই দিশৰ ফালে মুখ কৰি নেখালেই হ'ব। দক্ষিণমুখী হৈ খাদ্য খোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতি হয়। দক্ষিণ দিশক খাদ্য খোৱাৰ বাবে আটাইতকৈ অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাবে ৰোগ বিয়পি পৰে আৰু আয়ুস কমি যায়। জীৱনত নেতিবাচকতাও বৃদ্ধি পায়। বাস্তুশাস্ত্ৰৰ মতে কেতিয়াবা
বিছনাত বহি খাদ্য খোৱা দেখা যায়, যিটো আটাইতকৈ বেয়া। যি ব্যক্তিয়ে বিছনাত বহি খাদ্য গ্ৰহণ কৰে তেওঁ দৰিদ্ৰতাক আমন্ত্ৰণ কৰাৰ দৰে হয়। এই কাম কৰিলে দেৱী লক্ষ্মীৰ খং উঠে আৰু ঋণ আৰু দৰিদ্ৰতা বৃদ্ধি পায়। অৰ্থাৎ সেই ব্যক্তিজনে দৰিদ্ৰতাক আমন্ত্ৰণ কৰি নিজৰ জীৱনৰ সুখ শান্তি আৰু সমৃদ্ধি এই সকলো নাশ কৰি তেওঁ দৰিদ্ৰ হৈ পৰে। কেতিয়াবা ভঙা বাচন বৰ্তন বা তেনেধৰণৰ ফাটা ফুটা বাচনতো খাদ্য খোৱা দেখা যায়, যিটো উচিত নহয়। অৰ্থাৎ আপুনি ভগা বাচনত খাদ্য গ্ৰহণ নকৰিব আৰু ঘৰত নাৰাখিব। এনে কৰাটো অতি অশুভ কাম আৰু ইয়াৰ ফলত সেই ব্যক্তিজন সদায় দুখীয়া হৈ থাকিব আৰম্ভ কৰে। অৰ্থাৎ এই ব্যৱস্থাই তেওঁৰ জীৱনৰ সকলো সুফল নাশ কৰে। ভুলতেও খাদ্য অপচয় কৰিব নালাগে। আপুনি যিখিনি খাদ্য খাব সিমানহে আপুনি আপোনাৰ কাঁহীত অৰ্থাৎ আপুনি খোৱা বাচনত ল'ব। যদি আপুনি খাদ্য সামগ্ৰী খাব নোৱাৰি যদি আপুনি পেলাই দিয়ে তেন্তে অন্নপূৰ্ণা আৰু মাতৃ লক্ষ্মী অসন্তুষ্ট হয়, যাৰ ফলত আপুনি জীৱনত দৰিদ্ৰতা লাভ কৰে। এতিয়া আপোনাৰ খাদ্য প্ৰস্তুত কৰাৰ সময়ত আপুনি সাৱধানতা অৱলম্বন কৰাৰ যি তথ্য, খাদ্য প্ৰস্তুত কৰা যিকণ ঠাই তাক সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। খাদ্য ৰন্ধা ঠাই অৰ্থাৎ পাকঘৰৰ কেতিয়াও লেতেৰাকৈ নাৰাখিব, নতুবা তাত অযথা বাচন বৰ্তন বা অযথা বস্তু নাৰাখিব। অতি প্ৰয়োজনীয় সামগ্ৰীখিনিহে আপুনি তাত ৰাখক। এতিয়া আপোনালোকক এক বিশেষ তথ্য আগবঢ়াইছোঁ। বাস্তুশাস্ত্ৰ অনুসৰি যি ব্যক্তিয়ে দক্ষিণ দিশৰ পানে মুখ কৰি ৰন্ধা বঢ়া কৰে সেই খাদ্যৰ সোৱাদ মছলা নিদিয়াকৈও যথেষ্ট সোৱাদ বৃদ্ধি হয়। অৰ্থাৎ সেই খাদ্য খাবলৈ খুবেই সুস্বাদু হয়। কিন্তু যি ব্যক্তিয়ে দক্ষিণমুখী হৈ ৰন্ধা বঢ়া কৰিব সেই ব্যক্তিৰ নকাৰাত্মকতাৰ প্ৰভাৱ তেওঁ লাভ কৰে। কাৰণ দক্ষিণ দিশ হৈছে যমৰ দিশ, দক্ষিণ দিশৰ অধিকাৰী যম, আৰু সেই যমৰ নকাৰাত্মক দৃষ্টি অৰ্থাৎ নকাৰাত্মক প্ৰভাৱ সেই ব্যক্তিজনে লাভ কৰে যিজন ব্যক্তিয়ে দক্ষিণমুখী হৈ ৰন্ধা বঢ়া কৰে। তেওঁৰ চিন্তাধাৰাবোৰ সদায় নেগেটিভ মাইণ্ডৰে হয়। এই আছিল আপোনালোকৰ এই ৰন্ধা বঢ়াৰ ক্ষেত্ৰত এক বিশেষ তথ্য। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে কমেণ্ট কৰি আমাক জনাব পাৰে। আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ সকলো সময়তে সাজু আছোঁ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।